নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো পিএইচডি বনালে কোনো কনসালটেন্সি নোজোকে ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো আনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই হল আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ ৰিসেপশনিষ্ট কম্পিউটাৰ অপাৰেটৰ এনেধৰণৰ জব আছে পিয়ন সিকিউৰিটি গাৰ্ড সম্পূৰ্ণ ভিডিওটো চালে গটেবোৰ ইনফৰমেশন পাই যাব লগতে 10 পাছৰ ভেকেন্সি আছে 12 পাছৰ ডিগ্ৰী লেভেল ফোন নম্বৰ দিয়া থাকিব ফোন কৰি গটেখিনি ডিটেইলছ পাই যাব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাব পাৰে এটা আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টতে যদি চাকৰি বিচাৰিছে এইটো ভিডিও চাব এইটো অলপমান বেছি গুৱাহাটীৰে চাকৰি আছে বাকি লখিমপুৰ এনেধৰণৰ চাকৰি আছে আজি ভিডিওত বাকি যোৱা কালি ভিডিওত বৰপেটা নলবাৰী নগাঁও বহুত ভেকেন্সি আছে চাব পাৰি ইন্টাৰেস্টেড হলে ফ্লিপকাৰ্টৰ ভেকেন্সি এক্সিস বেংক বন্ধন বেংক এইবোৰ আহি থাকে হেতু কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে মই ৰেগুলাৰ দিব চেষ্টা কৰি আছো এইকিদিন যাতে আপোনালোকৰ অলপ হলে লাভ হয় আৰু জব এটা পাবলৈ সক্ষম হয় আৰু সিকিউৰিটি গাৰ্ড পিয়ন অফিস ৰিসেপশনিষ্ট এইবোৰ জব আছে 10 পাছ 12 পাছ ডিগ্ৰী লেভেল ফোন নম্বৰ দিয়া থাকিব কন্টাক্ট কৰি ল'ব পাৰে আৰু ভিডিওটো চোৱাৰ আগতে এইবোৰ পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিওটো চাব এনে যাতে ভিডিওটো নাচাই আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে বিটেক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ডিপ্লোমা হোল্ডাৰ ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তাৰ পিছত এইবোৰ ভেকেন্সি আছে বিটেক কৰা হ'ব লাগিব এটোৰ কাৰণে আৰু ডিপ্লোমা কৰা হ'ব লাগিব তলৰ কাৰণে এটা কোম্পানীৰ পৰা আহিছে ডিস্ট্ৰিবিউশন অফ পাৱাৰ ট্ৰান্সফৰ্মাৰ কোম্পানীৰ পৰা ভেকেন্সি সো মেইল আইডি তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 28 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে ইমেইলৰ থ্ৰুতে ফোন নম্বৰৰ থ্ৰু আপুনি যাব লাগিব ইন্টাৰভিউ ভাল হলে চাকৰিটো পাবলৈ সক্ষম হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে এটা এভিয়েশন কোম্পানী মানে এভিয়েশন মানে আপোনালোকৰ যত আপোনালোকৰ ফ্লাইং এইবোৰ শিকায় ফ্লাইং ষ্টাফৰ ভেকেন্সিবোৰ ফ্লাইং ষ্টাফৰ ভেকেন্সি যেটা আহি ইন্ডিগো বা বেলেগ এয়াৰলাইনত তিতাইবোৰ শিকায় আপোনালোকৰ হেতু তাৰ পৰা ভেকেন্সিটো আহিছে ৰিসেপশনিষ্টৰ ভেকেন্সি ফিমেলৰ কাৰণে আৰু অফিস এসিস্ট্যান্ট মেলৰ কাৰণে ৰিসেপশনিষ্টৰ কাৰণে কোৱালিফিকেশনটো দিয়া নাই কিন্তু আমাৰ মতে গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগে আৰু অফিস এসিস্ট্যান্ট মেলৰ কাৰণেও গ্ৰেজুৱেচন হলে হৈ যাব লাগে সো মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে একে গ্ৰেজুৱেচন এভিয়েশন কোম্পানী কোনো ফিজ দিব দৰকাৰ নাই হুৰি লব ফিজ লাগে যদি এপ্লাই নকৰিব এবাৰ ভেৰিফাই কৰি লব ৰিজিউমিখন পঠাই দিওক 27 মেৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো কোনোবা বন্ধু বান্ধৱীসকলে যদি জব এডভাৰটাইজ কৰিব খোজে খুব কম দামত মেইল কৰিব পাৰে খালি আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় যেটো জব কনসালটেন্সি বিলাকে পইচা খোজে এটো আমি পাবলিশ নকৰো সো আমাৰ লগত যাতে কন্টাক্ট নকৰে জব কনসালটেন্সি বিলাকে নে ভেকেন্সি আপোনালোকৰ আহিছে গুৱাহাটী বেস্ট এটা ইনষ্টিটিউশনৰ ভেকেন্সি স্পোকেন ইংলিশ ফেকাল্টি এটোনে বিএ ইন ইংলিশ কৰা হ'ব লাগিব আৰু ষ্টেনোগ্ৰাফাৰৰ টিচাৰ বা ফেকাল্টিৰ ভেকেন্সি টোনে ডিপ্লোমা ইন ষ্টেনোগ্ৰাফি কৰা হ'ব লাগিব ফোন নম্বৰ দি আছে 28 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো এটা ভাল ভেকেন্সি এপ্লাই কৰক 28 মেৰ ভিতৰত নে ভেকেন্সি বিজনিৰ পৰা আহিছে নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনি আৰু এটা সকে 30000 হ'ব সৰি এটো টাইপিং মিস্টেক হ'ব পাৰে এটো 3000 নহয় 30000 বুলি এটা এক্সপেক্ট কৰিব পাৰে এটো কাৰণে এমএ ইন ইংলিশ উইথ বিএড কোৱালিফিকেশন ইংলিশ টিচাৰৰ কাৰণে আৰু এমএ যেটো লাগি আছে এটো 30000 হ'ব টাইপিং মিস্টেক মই এবাৰ চাই লৈ চেক কৰি ঠিক কৰি দিম ফিজিক্স টিচাৰৰ ভেকেন্সি এটো কাৰণে এমএসসি ইন ফিজিক্স উইথ বিএড 25000 পাব এটো সোশ্যাল সায়েন্স টিচাৰৰ কাৰণে এমএ ইন জিওগ্ৰাফি উইথ বিএড 25000 আৰু ফিজিক্যাল ট্ৰেইনাৰ Bachelor Physical Education only female কাৰণে সো 27 মেৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ ইমেইল দি গটেখিনি দিয়া আছে 30 মেৰ ভিতৰত এপ্লাই কৰক 11টা বজাৰ পৰা ইন্টাৰভিউ হ'ব সো ইন্টাৰভিউ ভেন্যুটো হল লোকেশনটো হল হোটেল সিগনেট পাৰ্ক বঙাইগাঁও সো বঙাইগাঁও এখন হোটেলতে ইন্টাৰভিউ হ'ব 30 মেত সো ইন্টাৰেস্টেড হলে 27 মেৰ ভিতৰত এপ্লাই কৰক আৰু ইন্টাৰভিউ লৈ যদি যাব খোজে 11টা বজাৰ পৰা যাব পাৰে ইন্টাৰেস্টেড হলে নে ভেকেন্সি আপোনালোকৰ আসাম ভেলি স্কুল বিৰুবাৰী গুৱাহাটীৰ ভেকেন্সি ৰিকোয়াৰ্ড কম্পিউটাৰ কাম মেথছ টিচাৰৰ ভেকেন্সি আৰু এটো কাৰণে বিএসসি কৰা হ'ব লাগিব বা এমসিএ বা বিসিএ কৰা হ'ব লাগিব সো চাই ল'ব পাৰে ইন্টাৰেস্টেড হলে এপ্লাই কৰিব পাৰে আৰু ইন্টাৰভিউলৈ যাব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে অভিজ্ঞতা থকা মানে এক্সপেৰিয়েন্স পাৰসন ইন
কেচুনাট প্ৰচেছিং ইউনিট মানে কাজুৰ এইটো এটা প্ৰচেছিং ইউনিট হয় আৰু মাৰ্কেটিঙৰ মানুহ লাগে গ্ৰেজুৱেশ্যন হ'লে হ'ব সো মেইল আইডি দি আছে ফোন নাম্বাৰখিনি গোটেইখিনি দিয়া আছে 27 মেৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি ৰিকুৱাৰ্ড এজন ল'ৰা এজন ছোৱালী মাৰ্কেটিঙৰ কাৰণে এটা টি ড্ৰিংক কোম্পানীৰ পৰা কেফে আৰু ৰিটেল ষ্টৰত যাব লাগিব মাৰ্কেটিঙৰ কাৰণে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত আৰু নিজৰ এখন টু হুইলাৰ মেণ্ডেটৰী নেচেচাৰী হ'বই লাগিব সো টু হুইলাৰ যদি আছে ফ্লুৱেণ্ট হৈ আছে ইংলিছত 12 পাছ আছে কোৱালিফিকেশ্যন মেইল কৰক 28 মেৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি এক্সপিৰিয়েঞ্চ সেলছ আৰু মাৰ্কেটিং পাৰ্সন নৰ্থ লখিমপুৰৰ পৰা আহিছে 12 পাছ মান হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে গ্ৰেজুৱেশ্যনৰ বিচাৰিব পাৰে এবাৰ ফোন কৰি ল'ব আমাৰ মতে তো 12 পাছ হ'লে হ'ব এবাৰ ফোন কৰি ল'ব গ্ৰেজুৱেশ্যন লাগে যদি গ্ৰেজুৱেশ্যনে কৰক আপোনাৰ ফোন নাম্বাৰো দি আছে তলত ফোন নাম্বাৰ ইমেইল আইডি গোটেইখিনি ডিটেইলছ দিয়া আছে ফোন কৰি সুধি ল'ব পাৰে 27 মেৰ ভিতৰত এটা নৰ্থ লখিমপুৰৰ ভেকেন্সি নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে গুৱাহাটী বেছ এখন ফাৰ্মৰ পৰা ভেকেন্সি লুকিং ফৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে সেলছ এক্সিকিউটিভ আৰু সাৰ্ভিস টেকনিচিয়ানৰ কাৰণে ভেকেন্সি এইটো কাৰণে কোৱালিফিকেশ্যনটো দিয়া আছে এনি গ্ৰেজুৱেশ্যন বা ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং হেভিং মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব টু হুইলাৰ এখন হ'ব লাগিব ইনক্লুডিং কম্পিউটাৰ নলেজ লগতে কম্পিউটাৰ নলেজও হ'ব লাগিব তেতিয়া এইটো চাকৰি এলিজিবল হৈ যাব আপোনালোক আৰু এপ্লাই কৰিব পাৰিব ৱাক ইন ইণ্টাৰভিউ 26 মানে কালি আৰু পৰহি 27 মেটো আছে ফোন কৰি সুধি ল'ব পাৰে আৰু মেইল আইডিও দি আছে ইন্টাৰেষ্টেড হ'লে যোগাযোগখিনি নিজে কৰি ল'ব আপোনাৰ সুবিধা মতে ইণ্টাৰভিউত গুচি গ'লে হ'ল নেভিগেন্সি এটা ৰেপুটেড কোম্পানীৰ পৰা আহিছে গুৱাহাটীৰ ৰিজনেল অফিচ গুৱাহাটীৰ অফিচ পিয়ন কাম কুক 10 পাছ হ'লে হ'ল স্যালাৰি হ'ব নেগোচিয়েবল ডিপেন্ডিং অন এক্সপিৰিয়েঞ্চ সো মিনিমাম 1 to 2 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব এটা চাকৰিৰ কাৰণে মিনিমাম 10 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই হাউচকিপিঙৰ কাৰণে এটা ভেকেন্সি এইটো কাৰণে 1 ইয়াৰ অভিজ্ঞতা লাগিব হাউচকিপিং ৱৰ্কত কাম কৰা স্যালাৰি হ'ব নেগোচিয়েবল ডিপেন্ডিং অন এক্সপিৰিয়েঞ্চ আৰু ৰিসেপশ্যনিষ্টৰ কাৰণে এইচএছ পাছ অৰ্থাৎ 12 পাছ হ'লে হ'ল গুড লুকিং উইথ কম্পিউটাৰ নলেজ এমএছ এক্সেল ৱৰ্ড এমএছ অফিচ জানিব লাগিব ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ এছএমএছ আৰু হিন্দী ল্যাঙ্গুৱেজ 1 ইয়াৰ এটা অভিজ্ঞতা এটা চাকৰিতে লাগিব স্যালাৰি নেগোচিয়েবল হ'ব ডিপেন্ডিং অন এক্সপিৰিয়েঞ্চ কোনো ফিজ দিব দৰকাৰ নাই মেইল আইডি তলত দিয়া আছে 27 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি এটা ৰেপুটেড কোম্পানীৰ পৰা ভেকেন্সি এটা ৰিজনেল অফিচ গুৱাহাটীৰ কাৰণে আৰু একে কোম্পানী দুটাই ফিজ দিব দৰকাৰ নাই দুটা কোম্পানীতে ফিজ যদি খুজে মোক কমেন্ট কৰি জনাব পাৰে আৰু ফিল্ড এক্সিকিউটিভৰ ভেকেন্সি এইচএছ পাছ অৰ্থাৎ 12 পাছ হ'লে হ'ল আৰু টু হুইলাৰখন হ'ব লাগিব এক্সপিৰিয়েঞ্চ হ'ব লাগিব 1 to 2 ইয়াৰ্ছ ইন ফিল্ড ডিউটি বা ফিল্ড ৱৰ্ক স্যালাৰি হ'ব নেগোচিয়েবল ডিপেন্ডিং অন এক্সপিৰিয়েঞ্চ লিগেল এক্সিকিউটিভৰ ভেকেন্সি নেক্সট ভেকেন্সি এইটো কাৰণে এলএলবি হেভিং লাইসেন্স উইথ 1 to 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ কম্পিউটাৰ স্কিল নেগোচিয়েবল হ'ব যদি এক্সপিৰিয়েঞ্চ হয় সিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাছ অৰ্থাৎ মেট্ৰিকুলেশ্যন আৰু এজ লিমিট 25 to 50 ইয়াৰ্ছ দিয়া আছে নেগোচিয়েবল হ'ব স্যালাৰিটো ডিপেন্ডিং অন এক্সপিৰিয়েঞ্চ সম্পূৰ্ণ ফিজ দিব দৰকাৰ নাই মেইল আইডি তলত দি আছে 27 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিওটো চাই ভাল লাগে এটা লাইক কৰি দিব যদি ভাল লাগিল আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি মোক জনাব আনিবলৈ মই চেষ্টা কৰিম আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু মোক যদি পাৰ্সোনালি মেছেজ কৰিব খুজে ইনষ্টাগ্ৰামত মেছেজ কৰিব কিবা যদি ডাউট বা সুধিবলগীয়া আছে ইনষ্টাগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত আছে আজিলৈ মানে কাইলৈৰ ভিডিওটো চাব কাইলৈ ভিডিও লৈ আহিবলৈ চেষ্টা কৰিম আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি কৰা নাই আগলৈ এনেকুৱা ভিডিও পাবলৈ